গোলন্দি নদীয়ে যোৱা 2022 চনৰ পৰা যেটো আৰসিসি ব্ৰিজ আছিলে এটো মানে দক্ষিণ সাইডে মানে মাটিটো খহাই গৈ গল আৰু ইয়াৰ পিছত ইন্টায়াৰ এই এলেকাৰ ম্যাক্সিমাম ইক্ৰাবাৰীৰ পৰা আপটো উদালগুৰিলৈকে যি কানেকশ্যন যি মানে যোগাযোগৰ যি পথ এটো যোৱা 2022 পৰা আজি 3 বছৰ ধৰি বিচ্ছিন্ন হৈ আছে আৰু কিন্তু দুৰ্ভাগ্যজনক প্ৰায় 15 দিনমান আগত আমি এই দলংটো ৰাইজৰ লগত লগ লাগি পেলাই আমি বনাইছিলো কিন্তু আজি বানপানী আহি পেলাই আকৌ খহাই লৈ গল আৰু এটো আমাৰ এটা উপলব্ধি হৈছে মানে আৰু এতিয়ালৈকে আমি কোনো এটা ডিপাৰ্টমেন্টৰ পৰা মানে পিডব্লিউডি হওক বা ওয়াটাৰ ৰিসোৰ্সে হওক বা যিকোনো ডিপাৰ্টমেন্টে হওক এওঁলোকে এটো ভিজিট কৰা নাই এটো আমি এটা এটো নজৰ দি আছো আৰু ইয়াত ইটোতে ৰাস্তা এতিয়া মানে বিচ্ছিন্ন হৈ আছে বা ৰাস্তা বন্ধ এটোতো বন্ধ বুলি এটা মানে ঘোষণা দি বলে বা ৰাস্তা এটা বন্ধ সাইনবোর্ড এটা দিব লাগিছিল এই মানে পৰ্যন্ত এওঁলোকে এটো মানে কৰা নাই মানে গুৰুত্ব দিয়া নাই আৰু প্ৰশাসনৰ এটো গায় এৰা মনোভাৱ কাকবা কলে কব যে মানে পিডব্লিউডিত কলে কব যে আমাৰ এটো ব্যৱস্থা নাই ওয়াটাৰ ৰিসোৰ্সত কলে কব যে আমাৰ এটো পিডব্লিউডিয়ে পৰে আমাৰ এটো জিও বেগে আমি কিবা কৰো আৰু 100 মানে মিটাৰ লৈকে এটো পিডব্লিউডি ডিপাৰ্টমেন্টে কাম কৰে এনেকুৱা ধৰণৰ মানে এৰা মনোভাৱ বা অবহেলিত কৰি পেলাই মানে কথাবিলাক কৈ থাকে আৰু দলংটো এটো মানে দক্ষিণ আৰু উত্তৰ ইটো দিছে ওটা নদীয়ে উত্তৰৰ পৰা দক্ষিণে বৈ আছে আৰু দলংটো মানে উত্তৰ আৰু মানে দক্ষিণটো মুক্ত আৰু কিন্তু এনেকুৱাটো হ'ব নালাগিছিল এটো ফুসফুসিনে হ'ব লাগিছিল এইকাৰণে আমি এটা ভাবিবলৈ বাধ্য হৈছো বা ৰাইজৰ অভিযোগ আছে এটো এস্টিমেট বা ডিজাইনে এটো ভুল আছিল নেকি বিধায়কটো আজিলৈকে দেখা নাই আমি ৰাইজও দেখা নাই আৰু তেখেতসকলে কলে যে ডিপাৰ্টমেন্টে চাব বুলি কয় বিধায়কটো আজিলৈকে আহা নাই কেনেকুৱা ধৰণৰ বিধায়ক মানে এটো চাবলৈ আহা নাই এটো আমি ধৰিব পৰা নাই এতিয়ালৈকে কিয় কাৰণে আহা নাই বিটা আমি নাজানো এটো তেখেতৰ কথা কিন্তু আমাৰ কথা হল যে আমাৰ ৰাইজৰ দাবী হল এটো মানে দলংটো অতি সোনকালে হ'ব লাগে বা আৰসিসি ব্ৰিজটো মানে বন্ধটো অলপ সময় হলেও লাগিলেও আমি এটো মানিছো কিন্তু ফুট ব্ৰিজটো হ'ব লাগে আৰু এটো ডিপাৰ্টমেন্টে ইয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ডিপাৰ্টমেন্টৰ মানুহগুলা ফোন কৰিলেও নাহে মানে ৰাইজে আমাক গালি পাৰিব আমাক মানে কিবা কৰিব আজি আমি আহি এটা দেখা পাইছো এই মানে ৰাস্তাৰে মানে স্কুলৰ ল'ৰা ছোৱালী বিলাকো যাতায়াতৰ ব্যৱস্থা বা বিভিন্ন ধৰণৰ মানে মানুহ বা বেপাৰী সেপাৰী যিমান আছে মানে এই অঞ্চলৰ কমসে কম 50টা গাঁৱৰ মানুহ এই ৰাস্তাৰে যাতায়াত কৰে উদালগুৰিলৈ গতিকে ইয়াৰ আগতে আজি এসপ্তাহ আগতে মানুহ একজন এই দলঙৰ পৰা পৰি মানে হস্পিটেলাইজ হৈ আছে বহুত মানে জটিল অৱস্থা হৈ আছে গতিকে আমি ৰাইজৰ লগতে আমিও এই কথাখিনি দাবী জনাও যাতে অসম চৰকাৰ বিটিসি চৰকাৰ তাৰ লগতে ধৰক আমাৰ যেহেতু নৱনিৰ্বাচিত ইয়াতে এমপি আছে এমপি ডাঙৰীয়া এই মানে ইয়াৰ ওপৰত অলপ নজৰ দি তাতে অতি সোনকালে ব্যৱস্থাটো কৰি দিয়ে তাৰ কাৰণে আমি ৰাইজৰ হৈ দাবী জনাইছো আমি ৰাইজৰ পৰা ইয়াতে যিখিনি আমি শুনিলো দলংখন ভাঙাৰ পিছত আজিলৈকে বিধায়ক বা এমচিএলএ ডাঙৰীয়া ইয়াতে আহি ৰাইজৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই বা এই দলংখন চাব কাৰণে আহা নাই বুলি আমি ৰাইজৰ পৰা ইয়াতে আমি শুনিবলৈ পালো বিধায়ক কোন আপোনালোকৰ আমাৰ ইয়াতে বিধায়ক হল মাননীয় চৰণ বড়ো ডাঙৰীয়া আৰু এমচিএলএ হল ফ্ৰেছ মুছাহাৰী উদালগুৰিৰ ৰৌতাৰ এখন দলঙে জলাকলা খুৱাইছে জনতাক পকী আৰসিসি দলঙক বাহৰ খাকুৰে জোৰা লগাই যাতায়াত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসীয়ে জৰাজীৰ্ণ ভগা বাহৰ খাকুৰে মৰণক খৰণ দি বিপদসংকুলভাৱে একমাত্ৰ পথৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰী স্থানীয় ৰাইজ কাণখাৰ নাই চৰকাৰ জিলা প্ৰশাসন জনপ্ৰতিনিধিৰ যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা স্থানীয় ৰাইজৰ পকী দলং নিৰ্মাণ হল ঠিকেই কিন্তু যাতায়াতহে কৰিব পৰা নাই জনতাই মাজবাট সমষ্টিৰ পুৰণি গৰৈমাৰী ভিচিডিচিৰ অন্তৰ্গত দহলা পথাৰৰ দলঙে এতিয়া বিচ্ছিন্ন কৰিছে যাতায়াত বিগত বিপিএফ
চৰকাৰৰ দিনতে নিৰ্মাণ কৰা এই দলংখন আছিল কোটি টকীয়া আঁচনিৰ কিন্তু খহনীয়াৰ বাবে এটা ভাগত গলন্দি নৈৰ বুকুত মাটি বিলীন হৈ যোৱাত এতিয়া এইদৰে পকী দলঙক জোৰা দিব লগা হৈছে এখন বাঁহৰ সাঁকোৰে এতিয়া যিওটো বুকুত লৈ মৰণক খৰণ দি বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে জনতাই এনে ধৰণে পাৰ হৈছে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী পাৰ হৈছে দুচকীয়া বাহন প্ৰায় 40খন গাঁৱৰ ৰাইজৰ ভৰসাৰ কেন্দ্ৰস্থল একমাত্ৰ এইখন দলঙে ওদালগুৰি সদৰলৈ যাবলৈ এইখন দলঙে ব্যৱহাৰ কৰে অৰ্ধেক সংখ্যক জনতাই কিন্তু অৱস্থা এয়া গাঁঠিৰ ধন ভাগি ৰাইজে নিৰ্মাণ কৰিছিল বাঁহৰ সাঁকোখন কিন্তু এই সাঁকোখনো এতিয়া ভাঙো অৱস্থা বিপদ সংকুলভাৱে পাৰ হওঁতে দুৰ্ঘটনা সংঘটিত হৈছিল এইখন সাঁকোত ৰাইজৰ দাবী অতি শীঘ্ৰে যাতায়াতৰ সুচল কৰিব লাগে দলংখন আনহাতে ৰাইজৰ অভিযোগ সকলো জানিও ধৃতৰাষ্ট্ৰৰ ভাৱত কিয় বিধায়ক চৰণ বড়ো বিভাগীয় কৰ্তৃপক্ষই দলংখন কিয় এতিয়ালৈ পৰিদৰ্শন কৰিব অহা নাই ক্ষোভ স্থানীয় জনতাৰ